মাননী বৃদ্ধিৰ ওপৰত মানে আমাৰ ফালৰ পৰা বাইদেউলৈ প্ৰশ্ন নিক্ষেপ কৰা হ'ল যে মাননী আমাৰ কেতিয়া বৃদ্ধিৰ ঘোষণা কৰিব আৰু কিমান কৰিব। তেতিয়া বাইদেৱে কৈছে যে অইনক যিমান দিছে চৰকাৰে তাতকৈ আপোনালোকক অলপ হ'লেও বেছি দিব। আৰু অহা অক্টোবৰ মাহৰ 2 তাৰিখে ঘোষণা হ'ব। ইতিমধ্যে আমাৰ 50 বছৰ হ'ব, গতিকে 50 বছৰীয়া হয়তো ICDSৰ জন্ম দিৱসৰ দিনাখনেই এইটো ঘোষণা কৰিব। মাননী বৃদ্ধিৰ ওপৰত মানে আমাৰ ফালৰ পৰা বাইদেউলৈ প্ৰশ্ন নিক্ষেপ কৰা হ'ল যে মাননী আমাৰ কেতিয়া বৃদ্ধিৰ ঘোষণা কৰিব আৰু কিমান কৰিব। তেতিয়া বাইদেৱে কৈছে যে অইনক যিমান দিছে চৰকাৰে তাতকৈ আপোনালোকক অলপ হ'লেও বেছি দিব। আৰু অহা অক্টোবৰ মাহৰ 2 তাৰিখে ঘোষণা হ'ব। ইতিমধ্যে আমাৰ 50 বছৰ হ'ব, গতিকে 50 বছৰীয়া হয়তো ICDSৰ জন্ম দিৱসৰ দিনাখনেই এইটো ঘোষণা কৰিব। মাননী বৃদ্ধিৰ ওপৰত মানে আমাৰ ফালৰ পৰা বাইদেউলৈ প্ৰশ্ন নিক্ষেপ কৰা হ'ল যে মাননী আমাৰ কেতিয়া বৃদ্ধিৰ ঘোষণা কৰিব আৰু কিমান কৰিব। তেতিয়া বাইদেৱে কৈছে যে অইনক যিমান দিছে চৰকাৰে তাতকৈ আপোনালোকক অলপ হ'লেও বেছি দিব। আৰু অহা অক্টোবৰ মাহৰ 2 তাৰিখে ঘোষণা হ'ব। ইতিমধ্যে আমাৰ 50 বছৰ হ'ব, গতিকে 50 বছৰীয়া হয়তো ICDSৰ জন্ম দিৱসৰ দিনাখনেই এইটো ঘোষণা কৰিব।